আমাৰ ঠেঙাল মৌজাৰ বৃহত্তৰ অঞ্চলৰ এজাক তৰুণ তৰুণী যিসকল সমাজৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে আৰু যুৱ প্ৰজন্মৰ বাবে কিবা এটা কৰাৰ যি হেঁপাহ সেই হেঁপাহটো লৈ সংগঠিত এদিন হৈছিল আৰু সেই সংগঠিত ৰূপটোৰ এটা নাম হৈছিল ঠেঙাল মৌজা যুৱ কল্যাণ সমিতি। ইতিমধ্যে তেওঁলোকে আজি যি এই কাৰ্যসূচী হাতত লৈছে চিত্ৰাংকন প্ৰতিযোগিতাই হওক ৰচনা প্ৰতিযোগিতাই হওক আৰু এই ঠেঙাল মৌজাৰ বাবে বৃহত্তৰ জালুকনীবাৰী অঞ্চলৰ বাবে ভিন্ন ক্ষেত্ৰত ক্ৰীড়া হওক সত্ৰীয়া সংস্কৃতি হওক শিক্ষা হওক সাহিত্য হওক য'ত তেওঁলোকে অৱদান যোগাই আহিছে সেইসকলক আজি যি সম্বৰ্ধনা জনোৱা আজি কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীত আমি জ্যেষ্ঠ হিচাপে তেওঁলোকৰ এজন সহযোগী হিচাপে তেওঁলোকৰ এজন পৰামৰ্শদাতা হিচাপে আমি তেওঁলোকক সেই ক্ষেত্ৰত যিমান পাৰিছোঁ সহযোগ কৰিছোঁ আৰু আপোনালোকে গম পাইছে এই অনুষ্ঠানটো আজি গণৰাজ্য দিৱস উপলক্ষে খুব সুন্দৰভাৱে অনুষ্ঠানটো সমাপন হৈছে আৰু আমি সুখী অনুভৱ কৰিছোঁ অনাগততো যাতে তেওঁলোকৰ এই প্ৰচেষ্টাই অঞ্চলটো বৃহত্তৰ মৌজাটোৰ স্বাৰ্থত যাতে কাম কৰি যাব পাৰে। আমাৰ ঠেঙাল মৌজাৰ বৃহত্তৰ অঞ্চলৰ এজাক তৰুণ তৰুণী যিসকল সমাজৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে আৰু যুৱ প্ৰজন্মৰ বাবে কিবা এটা কৰাৰ যি হেঁপাহ সেই হেঁপাহটো লৈ সংগঠিত এদিন হৈছিল আৰু সেই সংগঠিত ৰূপটোৰ এটা নাম হৈছিল ঠেঙাল মৌজা যুৱ কল্যাণ সমিতি। ইতিমধ্যে তেওঁলোকে আজি যি এই কাৰ্যসূচী হাতত লৈছে চিত্ৰাংকন প্ৰতিযোগিতাই হওক ৰচনা প্ৰতিযোগিতাই হওক আৰু এই ঠেঙাল মৌজাৰ বাবে বৃহত্তৰ জালুকনীবাৰী অঞ্চলৰ বাবে ভিন্ন ক্ষেত্ৰত ক্ৰীড়া হওক সত্ৰীয়া সংস্কৃতি হওক শিক্ষা হওক সাহিত্য হওক য'ত তেওঁলোকে অৱদান যোগাই আহিছে সেইসকলক আজি যি সম্বৰ্ধনা জনোৱা আজি কাৰ্যসূচী হাতত লৈছে এই কাৰ্যসূচীত আমি জ্যেষ্ঠ হিচাপে তেওঁলোকৰ এজন সহযোগী হিচাপে তেওঁলোকৰ এজন পৰামৰ্শদাতা হিচাপে আমি তেওঁলোকক সেই ক্ষেত্ৰত যিমান পাৰিছোঁ সহযোগ কৰিছোঁ আৰু আপোনালোকে গম পাইছে এই অনুষ্ঠানটো আজি গণৰাজ্য দিৱস উপলক্ষে খুব সুন্দৰভাৱে অনুষ্ঠানটো সমাপন হৈছে আৰু আমি সুখী অনুভৱ কৰিছোঁ অনাগততো যাতে তেওঁলোকৰ এই প্ৰচেষ্টাই অঞ্চলটো বৃহত্তৰ মৌজাটোৰ স্বাৰ্থত যাতে কাম কৰি যাব পাৰে। আমাৰ ঠেঙাল মৌজাৰ বৃহত্তৰ অঞ্চলৰ এজাক তৰুণ তৰুণী যিসকল সমাজৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে আৰু যুৱ প্ৰজন্মৰ বাবে কিবা এটা কৰাৰ যি হেঁপাহ সেই হেঁপাহটো লৈ সংগঠিত এদিন হৈছিল